হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য নিউ মিনি ব্লগ। আৰু এটা সৰুকৈ ব্লগ বনাইছোঁ, যিহেতু স্মৃতি হিচাপে ৰাখি থওঁ বুলি। কাৰণ এইটো বিহুৰে ব্লগ আছিলে। হয়তো জীয়ৰী জীৱনৰ লাষ্ট বিহু হ'ব পাৰে, নাজানো, হয়তো বিয়াও হৈ যাব পাৰোঁ, সেইকাৰণে ৰাখি থওঁ বুলি ভাবিলোঁ। আৰু আমাৰ গাঁৱৰ বৌ কেইজনীমানৰ লগতে বা কেইজনীমানৰ লগতে ধুনীয়াকৈ আমি বিহু মাৰিছিলোঁ, আৰু লগতে পইচা পাতি পাইছিলোঁ। সেইখিনি আমি ধুনীয়াকৈ এটা খানাৰ আয়োজন কৰিছিলোঁ। লগত আছিলে মাছ, হাঁহ আৰু লোকেল মুৰ্গী। ধুনীয়াকৈ খাই বৈ আমি কিমান যে ফূৰ্তি কৰিছিলোঁ, বহুতেই ভাল লাগিছিলে। সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ' ৰাখি থৈ দিওঁ। আৰু কেইজনীমানক দেখুৱাই দিছোঁ, লগতে দুজনীমানক দেখুৱাব নহ'লে, কাৰণ তেওঁলোক অহাত অকণমান দেৰি কৰিলে। আৰু আমাৰ ঘৰতে যিহেতু খানাটোৰ আয়োজন কৰিছে, ভাইটিয়ে আমাক সকলোখিনি কৰি দিছিলে, মাছ মাংস কাটি কুটি। আৰু সেইজনী হৈছে আমাৰ বৰমা, আমাৰ লগতে বিহু মাৰিছিলে। আৰু এজনী নাচনী আছিলে, মুখখন দেখুৱাব, যিহেতু লাজ কৰিছে, নেদেখুৱালোৱেই। এনেকৈয়ে আমি খানা বনায়ো আছিলোঁ, লগতে আমি ধুনীয়াকৈ নাচি বাগি ফূৰ্তি কৰিছিলোঁ গোটেই ৰাতিটো 12টা বজালৈকে।